ভাল খাদ্যনো কিয় খোৱালে? সাধাৰণ নিৰামিষ এসাঁজ খুওৱা হলেওতো হয়। কেবিনেটৰ খাদ্য সম্ভাৰক লৈ অসন্তুষ্টি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ২৭ জুনত নলবাৰীত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক। এই কেবিনেট বৈঠকৰ খাদ্য সম্ভাৰৰ তালিকাই লাভ কৰিছিল বিশেষ চৰ্চা, কাৰণ খাদ্যৰ তালিকাখন আছিল খুবেই দীঘলীয়া। মেনুত আছিল ভাত, জিৰা ৰাইচ, পোলাও, মিছা মাছৰ ভাজি, আদা দিয়া সৰু মাছ, আৰি, ভকুৱা, বৰালিৰ টেঙা। মাহৰ দাইলৰ সৈতে আছিল খাহীৰ তেল, মিক্স দাইল, কলফুলৰ ভাজি, ঢেকীয়া ভাজি, কল পচলা, অমিতাৰ খাৰ, পদিনাৰ চাটনি, তিলৰ চাটনি, চালাড, মিঠা দৈ, চিকেন চুপ আৰু আলু পিটিকাকে ধৰি আৰু বহুকেইবিধ খাদ্য আছিল। চৰ্চাত থকা এই খাদ্যৰ তালিকাখন দেখি সাধাৰণ ৰাইজৰো চকু কপালত উঠিছিল, কাৰণ এনে এসাঁজ বহুতৰে বাবেই আছিল সপোনৰ এসাঁজ। পিছে এই তালিকাখন হেনো বৰ দীঘলীয়া হ'ল, যাৰ বাবে নলবাৰীৰ উপায়ুক্তলৈ দিয়া হৈছে এখন পত্ৰ, য'ত আছে মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ। এই পত্ৰখনত উল্লেখ আছে যে কেবিনেট বৈঠকৰ বাবে সাধাৰণ নিৰামিষ খাদ্য আয়োজন কৰিবলৈহে দিয়া হৈছিল, যি কথা নলবাৰীৰ উপায়ুক্তই নামানি এক ৰাজকীয় ভোজৰ আয়োজন কৰে। গতিকে এই কথা অমান্য কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা খুবেই অসন্তুষ্ট। ভাল খানা খুৱাই এতিয়া কালহে হ'ল। চৰ্চাত থকা এই খাদ্যৰ মেনুখনৰ বাবে উপায়ুক্তৰ ওপৰত অসন্তুষ্টহে হ'ল মুখ্যমন্ত্ৰী। পিছে মাছে ভাতে এসাঁজ খাই সেই খাদ্যৰেই খুবেই প্ৰশংসা কৰিছিল অসম মন্ত্ৰীসভাৰ মন্ত্ৰীসকলে। গতিকে এতিয়া মুখ্যমন্ত্ৰীৰ অসন্তুষ্টিৰ পাছত কি হ'ব তেওঁলোকৰ প্ৰতিক্ৰিয়া? অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।